তেওঁ যিখিনি কাৰ্যকলাপ কৰে, তেওঁৰ যিখিনি আকাৰ, তেওঁৰ যিখিনি মানে ষ্টাইল, মানে তেওঁ সঘনে গুণ্ডামী যিটো ষ্টাইল, সেই গুণ্ডামী ষ্টাইলত চালে তেওঁ সমাজত বহু ধৰণৰ দুৰ্নীতিৰ কাম কৰি আছে। মই 2-3 দিন আগত খবৰ পালো তেওঁ বোলে এয়াৰপৰ্টতো চাকৰি দি আছে, কাবাৰ পৰা পইচা পাতি লৈ এয়াৰপৰ্টত মানে এপইণ্টমেণ্ট দি আছে। তেওঁ এইবিলাক কৰ পৰা কৰে, কেনেকৈ কৰে আমি নাজানো। তেওঁৰ এটা নিজা বিজনেছ নাই, কিন্তু তেওঁ এটা 4চকীয়া বাহন লৈ দিনে ৰাতি তেওঁ ঘূৰি আছে। কিন্তু তেওঁৰ এটা দোকান নাই, তেওঁৰ এটা খেতিৰ এনেকুৱা নাই, তেওঁ যে কেনেকৈ চলে আমি সমাজৰ মানুহ আচৰিত। কিন্তু তেওঁ কিছুদিন আগত BPF দলৰ এজন চেয়াৰমেন আছিল, সেই চেয়াৰমেনক RTI নামত তেওঁক বেলেগ জায়গাত যাই ধন সংগ্ৰহ কৰে। এনেকুৱা নানান ধৰণৰ তেওঁ মানুহৰ লগত ফুচুলিয়াই বা বেলেগৰ লগত কৰি তেওঁ এনেকৈ চলি আছে। আৰু তেওঁৱে মোৰ বিৰোধী কথা কৈছে। তো মই VCDC অধ্যক্ষ হোৱাৰ পাছত সমাজত বা ৰাইজৰ যিখিনি কৰিব পাইছো, দুখীয়া মানুহৰ, আমাৰ অসম চৰকাৰৰ, আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ আমাৰ যিটো অৰুণোদয় আঁচনি আমাৰ ৰাইজলৈ প্ৰেৰণ কৰিলে, তো তাতে মই চেয়াৰমেন হিচাপত যিখিনি কোটা ভাগ পাইছিলোঁ, সেইখিনি কোটা মই আমাৰ 7টা গাঁও আছে, সেই 7টা গাঁৱত মই মানুহ বিচাৰি, দৰিদ্ৰ মানুহ, বিকলাংগ মানুহ, বিধৱা মানুহ, চিৰকুমাৰী মানুহ, সেইখিনি মানুহক, যিখিনি যোগ্য মানুহ, সেই যোগ্য মানুহখিনিক আমি প্ৰদান কৰিছোঁ। তেওঁলোকে আজিৰ তাৰিখত অৰুণোদয় পাই আছে। যিখিনি মানুহ, কিছুমান মানুহ যদিও অৰুণোদয়ত অন্তৰ্ভুক্ত হৈছে, তো চৰকাৰী যিটো গাইডলাইন মতে একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকাৰ কাৰণে কিছুমানৰ হোৱা নাই। সেইখিনি আৰু মোৰ বহুত কৰিব লগা আছে। তো মোৰ এতিয়াও পিৰিয়ডটো শেষ হোৱা নাই, মই আৰু আছো। অনাগত দিনত চৰকাৰৰ যিখিনি আঁচনি, এইখিনি সঠিক আৰু সবল মানুহ, কিন্তু তেওঁ পাৰ্টিত যোগদান দিয়াৰ পাছত তেওঁ নিজৰ ঘৈণীয়েকৰ নামত, তেওঁ নিজৰ মাইকৰ নামত, তেওঁ নিজৰ ভাবীৰ নামত, নিজৰ মামীৰ নামত, নিজৰ খুৰীৰ নামত, সবৰে নামত তেওঁ অৰুণোদয় লৈছে। কিন্তু অথচ তেওঁ 4চকীয়া বাহন থকা এজন মানুহ। তো এনে কৰি যি বস্তু আহে তাকে লাগে। তেওঁ এবাৰ গাঁওবুঢ়াৰ কাৰণে এপ্লাই কৰিছিল, মই তেওঁৰ নমচত নপৰে। তেওঁৰ ডকুমেণ্ট যেতিয়া মই চেক কৰি চাইছিলোঁ, সেই ডকুমেণ্টছতো মই দেখা পালোঁ তেওঁ UP কোনোবা এটা জাগাৰ পৰা মেট্ৰিক পাছ কৰা। কিন্তু এতে আমাৰ অঞ্চলৰ গোটেইখিনি মানুহ জানে তেওঁ মেট্ৰিক পাছ কৰিব পৰা নাই, তেওঁ এটা নন মেট্ৰিক হয়। কিন্তু তেওঁ এনেকৈ ভণ্ডামি কৰি চলি আছে। তো মই এইটোই আজি নিউজৰ চেনেলত মই আপোনালোকক আহ্বান জনাইছোঁ যে তেওঁ যিখিনি কৰি আছে, তেওঁৰ যাতে উচিত তদন্ত হয়, তেওঁ যাতে মানুহক এনেকৈ ভুৱা মানে মিছবিহেভ নকৰে। তো মই আপোনালোকৰ ওচৰত VCDC চেয়াৰমেন হৈও আজি 4টা বছৰ মোৰ উকলি গ'ল, মই কোনো এজন মানুহক চাকৰি দিব নোৱাৰিলোঁ। তেওঁ এটা সাধাৰণ UPPL দলৰ কৰ্মী হৈ তেওঁ কেনেকৈ চাকৰি দিব পাৰে, তেওঁ কেনেকৈ মানুহৰ পৰা লুণ্ঠন কৰি চাকৰি দিয়াৰ নামত পইচা পাতি লুণ্ঠন কৰি আছে। তো মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, BTC গভৰ্ণমেণ্টৰ আমাৰ প্ৰমোদ বড়ো ছাৰক মই আহ্বান জনাইছোঁ যাতে তেওঁ এই চাকৰিৰ নামত উচিত তদন্ত হৈ যাতে তেওঁৰ কোন বিভাগত কেনেকৈ চাকৰি দিব পাৰিছে এইটো মোক তদন্ত লাগে। আৰু মোৰ নামত যে তেওঁ বেয়া ধৰণৰ এটা মেছেজ কৰিছে, মই অধ্যক্ষ হিচাপত, মই VCDC চেয়াৰমেন হিচাপত, তো মোৰ এইটো মই মানহানি কেছ খুব অতি সোনকালে কৰিম আৰু তেওঁৰ বিষয়ে অলপ তদন্তৰ মই দাবী জনাইছোঁ। তেওঁ অবৈধভাৱে এটা কাঠমেল দিছিল, কাঠমেল দি বহু ধৰণৰ গছ-গছনি কাটি তাতে কৰাৰ পাছত, তেতিয়া ৰাইজে গম পোৱাৰ পাছত সেই অবৈধ কাঠমেলখিনিও চৰকাৰে বাজেয়াপ্ত কৰি লৈ গৈছে। কিন্তু তেওঁ ৰাইজৰ আগত দমপালি মাৰি কৈছিল যে মোৰ এইটো লাইচেন্স থকা মেল। কিন্তু লাইচেন্স থকা মেল যদি এটা হয়, তেনেহ'লে কেনেকৈ চৰকাৰে উঠাই লৈ যাব পাৰে, সেই বিষয়েও আমাৰ ৰাইজৰ সন্দেহ হৈ আছে। তো তেওঁ এনেকৈ চলি আছে। তো মই চৰকাৰক আহ্বান জনাইছোঁ, সন্মানীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে এনেকুৱা বিল্লাল সমাজত ধ্বংসৰ বাহিৰে আৰু খাছলেণ্ড মানুহক যে তেওঁ মানে কৰি দিব খুজি আছে, অমুক কৰি দিব খুজি আছে, আমি VCDC চেয়াৰমেন হিচাপত যিমান দূৰ নাজানো, তেওঁ এনেকৈ ৰাইজৰ মাজত যিখিনি দৰিদ্ৰ মানুহ তেওঁলোকে নিজৰ মাটিৰ কাৰণে হুলস্থুল কৰি তেওঁৰ তাতে যায়, কিন্তু সেই মুনাফাটো তেওঁ কৰি আছে। তো মই সেইকাৰণে সন্মানীয় মুখ্যমন্ত্ৰীলৈ আবেদন যাতে তেওঁৰ ওপৰত উচিত তদন্ত হয়, CBI যাতে তদন্ত কৰি এইটোৰ উচিত বিচাৰ কৰে। মিডিয়া বন্ধুসকলৰ
মই নমস্কাৰ যাচিলোঁ। তো মই ভাংনামাৰী VCDCৰ অধ্যক্ষ মানে চেয়াৰমেন। মই মানাস চেৰপাংগৰ ভাংনামাৰী VCDCৰ চেয়াৰমেন হিচাপত আমাৰ VCDCত বিল্লাল হুছেইনে মোৰ ওপৰত কিছু এলিগেশ্যন লগাইছিল ভিত্তিহীন। তো তেওঁ বহুদিনৰ পৰা মানে এটা ষড়যন্ত্ৰমূলক চলি আছিল। কাৰণ যেতিয়া আমাৰ UPPL চৰকাৰ নাছিল তেতিয়া তেওঁ বিভিন্ন দলত যোগদান কৰা আছিল। কিছুদিন আগত আমাৰ যিটো 18 নং মানাস চেৰপাংগত অতিং হাজং বুলি নামৰ এজন অনাবৰো এটা কেণ্ডিডেট আছিল, তেওঁৰ লগত আছিল। তেওঁৰ লগত থকাত 2 বছৰমান তেওঁৰ লগত কাম কৰাৰ পাছত আকৌ আমাৰ GSPৰ আমাৰ যেটা হৰণীয়া হীৰা হৰণীয়া তেওঁৰ দলত থাকিল। আকৌ তেওঁ BPFৰ লগত যোগদান কৰিল। যোগদান কৰাৰ পাছত আকৌ এজন কেণ্ডিডেট আহিল, তেওঁৰ নাম হৈছে জন দাস। তেওঁৰ লগতো কিছুদিন কাম কৰিল। পিছত তেওঁ সকলো দলৰ লগত কাম কৰি ভাগৰি যায় না কি মই নাজানো, 2 বছৰ এবছৰ পাছত আকৌ আমাৰ UPPL দলত যোগদান কৰিল। যোগদান কৰাৰ পাছত তেওঁ ভাংনামাৰী VCDCৰ অধ্যক্ষৰ কাৰণে তেওঁ আগবাঢ়িছিল। কিন্তু তেওঁ দীৰ্ঘদিনৰ পৰা দলত কাম নকৰাৰ কাৰণে আৰু এটা বকলম ল'ৰা, নন মেট্ৰিক ল'ৰা এটা, তেওঁৰ যিটো ফিজিকেল মানে তেওঁ ইমান ডাঙৰ কৰি চুলি ৰাখি থাকে, কিন্তু তেওঁক আমাৰ দলে একচেপ্ট নকৰাত তেওঁ দলৰ কৰ্মী হিচাপত আমাৰ দলত থাকে। কিন্তু তেওঁ নানান ধৰণৰ মানুহৰ লগত যিটো অত্যাচাৰ কৰে, সেইদিনা আমাৰ ভাংনামাৰী মই চেয়াৰমেন হিচাপত মোক কিছুমান মানুহে আহি বিচাৰ দিয়ে। ভাংনামাৰীত আমাৰ টেকাইমাৰী গাঁৱৰ হবিবুৰ ৰহমান এটা তেওঁ অঞ্চলৰ এটা ভাল মুখিয়াল মানুহ, তেওঁ এটা ধাৰ্মিক মানুহ। তেওঁৰ ঘৰত উপযুক্ত মানুহ নাথাকাৰ সুযোগ পাই তেওঁৰ 3 বিঘা বাঁহ কাটি তেওঁ 3,25,000 টকা বিক্ৰী কৰে। বিক্ৰী কৰি কিন্তু এই সমাজত বিচাৰ দিয়াৰ পাছতো তেওঁ এটা দলত মানে গুণ্ডা টাইপত থকাৰ কাৰণে তেওঁৰ পৰা সেই পইচাখিনি আদায় কৰিব নোৱাৰিলে। তাৰ কিছুদিন পাছত জল জীৱন নামৰ এটা আঁচনি আহিল। সেই আঁচনিত তেওঁ যিটো ইউজাৰ কমিটিটো তেওঁ মন মতলবী বনাই তাতে নিজৰ ঘৰৰ কিছুমান পৰিয়ালক দি ইউজাৰ কমিটি বনাই লৈ সেই ইউজাৰ কমিটিটোত তেওঁৰ ঘৰৰ মানুহক যিখিনি ছোৱালী মানুহ দিছিল তেওঁলোকক গোটেইখিনি বাহিৰত দিয়া হ'ল। তাৰপাছত সেই ইউজাৰ কমিটিৰ জল জীৱনৰ যিটো চকীদাৰ পোষ্ট আছে জলমিত্ৰ বুলি, সেই জলমিত্ৰ পদটোও তেওঁ লোৱাৰ পাছত ৰাইজৰ মানুহ যেতিয়া এই বস্তুটো গম পাইছে তেতিয়া ৰাইজৰ মানুহ মোক কথাটো জনাইছে। জনাৰ পাছত দিল্লীৰ পৰা মানুহ আহিছিল আৰু আমাৰ জল জীৱন বিভাগৰ কৰ্তৃপক্ষসকল আহি ৰাইজৰ মাজত আলোচনা কৰে যে এই জলমিত্ৰৰ যিটো ইউজাৰ কমিটি এইটো ভুলকৈ বনাইছে। তাতেও এটা ঘোটালা কৰিল। ঘোটালা কৰাৰ পাছত তেওঁ আকৌ এই যিটো আমাৰ BTC এলেকাত যিটো লেণ্ড ৰেভিনিউৰ পৰা কিছুমান দৰিদ্ৰ মানুহক লেণ্ড নাথাকা ভূমিহীন মানুহক মাটি প্ৰদান কৰিব, মছজিদৰ মাটি, কবৰস্থানৰ মাটি, মৰাশালীৰ মাটি এনেকৈ কৰিব। এই চৰকাৰৰ বাইণ্ডিঙত থাকাত তেওঁ কিছু অঞ্চলত যায় মানে মাটিৰ নামত কিছু পইচা ধন সংগ্ৰহ কৰিবলৈ ধৰিলে। কৰি তেওঁ তাৰমানে কিছুমান মানুহক, যিখিনি মানুহ লেণ্ডলেছ, সেই লেণ্ডলেছ মানুহখিনিক তেওঁ সাঙুৰিয়াই তেওঁলোকৰ মাটিৰ কাম হ'ব বুলি তেওঁ সেই মানুহখিনিক তেওঁৰ লগত জড়িত কৰি লৈ মানে মোৰ বিৰোধী এটা ভাবিছে যে বিল্লালৰ লগত যদি আমি থাকোঁ তেনেহ'লে মোৰ মাটিৰ কামখিনি হ'ব। সেই মানুহখিনিক তেওঁ সাঙুৰি লৈ মোৰ নামত এটা অপপ্ৰচাৰ কৰে। তো তাৰ প্ৰতিপক্ষত মই এটা ছ'চিয়েল মিডিয়াত এটা মাতি তাৰ জবাবটো মই দিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক তেওঁক আমাৰ দলৰ পৰাও বহিষ্কাৰ কৰিলে, তেওঁক নিলম্ব কৰিলে। তো চেয়ারম্যান আৰু কেইজন সদস্যৰ বিৰুদ্ধে আপোনালোকৰ UPPL দলৰ ভাংনামাৰী প্ৰাইমাৰী কমিটিৰ সভাপতি কেতবোৰ অভিযোগ উত্থাপন কৰিছে। হাউচ প্লাৰ ঘৰ, অৰুণোদয় ঘৰ হওক, এই ক্ষেত্ৰত আপোনাক কি ক'ব? চাওক, এতিয়া আমি সাধাৰণ ৰাইজ হিচাপে ক'ব লাগিব, এই ভাংনামাৰী VCDCৰ চেয়াৰমেন আৰু প্ৰাইমাৰী প্ৰেচিডেণ্ট এটা গাড়ীৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন। এই ড্ৰাইভাৰ হেণ্ডিমেনে যদি গাড়ীখন এনেকৈ চলায়, গাড়ীখন ভাল থাকিব নেকি? আধা ৰাস্তাত যাই গাড়ীখনৰ কি অৱস্থা হ'ব? তো এইবিলাক আৰু কি ক'ম,
তাৰমানে এই প্ৰাইমাৰী প্ৰেচিডেণ্টজনে যিবিলাক কথা কৈ আছে বা কৈছে, এটা চেয়াৰমেন UPPL দলৰ অকলে চেয়াৰমেন নহয়তো, তেওঁ এটা চেয়াৰমেন, সকলো ৰাইজৰে চেয়াৰমেন। তাতে BPFৰ মানুহ ওচৰতো যাব লাগিব, তাতে ইয়াতে আৰু বহুত কংগ্ৰেছ আছে, BJP আছে, চবৰ ওচৰতে যাব লাগিব। কিন্তু প্ৰাইমাৰী প্ৰেচিডেণ্টজনে চেয়াৰমেনৰ এগেইনষ্টত এটা অভিযোগ কৰিছে যে তেওঁ BPFৰ মানুহৰ লগত উঠা বহা কৰে। নিশ্চয় উঠা বহা কৰিব লাগিব। তেওঁ UPPL দলৰ অকলে চেয়াৰমেন নহয়তো, এই ৰাইজৰ প্ৰতিনিধি হয়, ৰাইজৰ চেয়াৰমেন হয়। ৰাইজে য'ত মাতিব তাতে যাব লাগিব। যদি BJPৰ মানুহ এটা ঘৰ পাইছে, চৰকাৰী ঘৰ পাইছে, ঘৰটো UPPLও দিয়া নাই, BJPও দিয়া নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ঘৰটো আহিছে, তেওঁৰ ID নাম্বাৰ হিচাপত তেওঁ ঘৰ পাইছে। অথচ মানুহজন BJPৰ হয় বা BPFৰ হয়। তেওঁ যেতিয়া চেয়াৰমেনক মাতিব যে মোৰ ঘৰটো আজি আৰম্ভ কৰিম, আপোনাক নিমন্ত্ৰণ দিলোঁ, আপুনি আহক, নিশ্চয় তেওঁ যাব লাগিব। এইটো অভিযোগ হ'বই নোৱাৰে যে তেওঁ BPFৰ মানুহৰ লগত উঠা বহা কৰে। এইটো একদম ভুল। আৰু এইটো প্ৰাইমাৰী প্ৰেচিডেণ্টে যিবিলাক অভিযোগ কৰিছে, এই অভিযোগবিলাক আমি একদম নস্যাৎ কৰিছোঁ। তেওঁলোকৰ অভিযোগ একদম মিথ্যা। হাউচ প্লাস ঘৰৰ নামত চেয়াৰমেন আৰু সদস্যৰ টকা উঠাইছে, এই কথা কি ক'ব? এই প্ৰাইমাৰী প্ৰেচিডেণ্ট, এই অঞ্চলত প্ৰাইমাৰী প্ৰেচিডেণ্টজনে অকলে থাকে না আৰু ৰাইজ থাকে? তেওঁ অকলে ক'লে হ'ব না ৰাইজ আছে ইয়াত? তো মোৰ কথা বাদ দিয়ক, মই যদি কিবা বেছি কৰি ক'ব যে চেয়াৰমেনৰ কিবা খাই আহিছে, এই চেয়াৰমেনৰ হৈ কৈ আছে, এইটো তেওঁলোকে এইটো ক'ব। ইয়াতে বহুত ৰাইজ আছে, ৰাইজৰ পৰা আপুনি এটা এটা কৰি সোধক। যদি আৱাজ প্লাছৰ নামত চেয়াৰমেনে পইচা লৈছে, যেতিয়া পইচা লৈছে তেতিয়া তেওঁ কি কৰিছিল? তেতিয়া অভিযোগ কৰিব লাগিছিল। থানা আছে, কোৰ্ট আছে, তাত কিয় যোৱা নাই? তাতে নাযায় আপোনালোকক মিডিয়া বন্ধুসকলক মাতি আনি তেওঁৰ এটা অভিযোগ দিয়াটো এইটো গ্ৰহণযোগ্য হ'বই নোৱাৰে। এইটো কাৰণে কৈছোঁ যে এজন অশিক্ষিত মানুহ এনেকৈ এটা পদবী দিব নালাগে। এইটো কাৰণে আমি ডিষ্ট্ৰিক্ট, ব্লক আৰু চেণ্ট্ৰেল যিবিলাক আমাৰ হাইকমাণ্ড আছে, তেওঁলোকক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, এইবিলাক প্ৰাইমাৰী প্ৰেচিডেণ্ট অতি সোনকালে বদলি কৰি দিব লাগে। আমাক ভাল এজন মানুহ দিব লাগে, আৰু আমাৰ ভাল মানুহৰ প্ৰয়োজন আছে। এনেকৈ দল কেতিয়াও নচলিব। প্ৰাইমাৰী প্ৰেচিডেণ্টে ক'ব চেয়াৰমেন বেয়া, চেয়াৰমেনে ক'ব প্ৰাইমাৰী প্ৰেচিডেণ্ট বেয়া, তো আমি সাধাৰণ ৰাইজ কি কৰিম? কোনফালে যাম আমি? তো আমাক এনেকৈ ভুল পথে পৰিচালনা কৰাৰ কাৰণে আমি বহুত দুখিত হৈছোঁ। গতিকে ওপৰ মহলক আমি এইটো ক'ব খুজিছোঁ, তেওঁলোকে যাতে অতি সোনকালে আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট বদলি কৰি দিব লাগে। বহুত চালাক মাল হয়। আৰু মই এটাই কথা কওঁ, তেওঁৰ লগত সিদিনা যিখিনি মানুহ মিটিং কৰিল, শাহিনুৰ ইছলাম নামৰ এটা ল'ৰা, লাম্বা কৰি তেওঁৰ ঘৈণীয়েকটো ভাইচ চেয়াৰমেন আছিল। তেওঁ নিজে লিখিতভাৱে আমাৰ এজন মানুহ ৰিজাৰ্ভ মাটিত ঘৰ বান্ধিছে, আছাম টাইপৰ এটা ঘৰ। সেই মানুহটোক তেওঁৰ মাটিখিনি কৰি দিব, নিধি কৰি দিব বুলি কৈ উচতনি দি তেওঁৰ দলত লৈ আহি তেওঁৰ মোৰ বিৰোধী তেওঁক প্ৰেছমিট দিয়াইছে। আৰু তেওঁক কৈছে যে আপোনাক এটা সুলভ মূল্যৰ দোকান কৰিম। তেওঁ সেই গাঁৱৰ গোটেই ৰাইজৰ ছিগনেচাৰ উঠাইছে, তাৰমানে টক দি তেওঁক লৈ আহিছে মোৰ বিপক্ষে কোৱাৰ কাৰণে। তাৰপাছত যিজন সিদিনা মোৰ লগত ইয়াতে মই বহি থাকাতে, মই ভদ্ৰভাৱে বহি আছোঁ, তেওঁ যিটো উচতনি, তেওঁ ৰিজাৰ্ভ মাটিত ঘৰ বনাইছে। তেওঁৰ মাটিটো কৰি দিম বুলি কৈ তেওঁ এই মানুহখিনিক তেওঁৰ আওতাত লৈ মোৰ বিৰুদ্ধে নিউজ কৰাইছে। তো মই যিখিনি মানুহ এনেকৈ সেইদিনা মিটিঙত আহিছিল, সেইখিনি মই আমাৰ দলৰ মানুহে নহয়। তো মই আজিৰ মিডিয়াৰ যুগত মই এইটোৱেই কথা কৈছোঁ, মই দলীয় কৰ্তৃপক্ষক জনাইছোঁ যে তেওঁ যিটো কৰি আছে এনেকৈ দল নচলে। দলৰ যিটো গাইডলাইন, যিটো দলৰ এটা নীতি নিয়ম আছে, নীতি নিয়মৰ বাহিৰত পাৰিলে তেওঁক আমাক সেই মিটিঙত তেওঁ প্ৰাইমাৰীৰ এজন প্ৰেচিডেণ্ট হৈ তেওঁৰ কোন পাৱাৰ আছে যে প্ৰাথমিক সদস্যৰ পৰা আমাক বঞ্চিত কৰা? মই এই কথাটো চাই, মই নিউজত চাই মই নিজেও হাঁহিছোঁ। কাৰণ যিজন মানুহ নিজৰ শিক্ষা নাই, তেওঁ দলৰ আইডিঅলজিও অলপ কম বুজে, নিজৰ ইচ্ছামতে চব কিছু নহয়। তো এইখিনি মই ক'লোঁ যে আমাৰ অঞ্চলৰ নিশ্চয় দুই এজন আমাৰ বেনিফিচাৰী আছে। মই আশা কৰোঁ আপোনালোকৰ জৰিয়তে দুই এজন বেনিফিচাৰীৰ পৰা যাতে আপোনালোকে কথাখিনি শুনে। আপোনাৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন পৰা আৰম্ভ কৰি PMY বিভিন্ন কামত টকা ধন লোৱাৰ যি অভিযোগ,
বিল্লালে যি অভিযোগ কৰিছে এই এক কথাত আপুনি কি ক'বেন? একদম মিছা কথা। তেওঁ এইটো সজোৱাই পৰোৱাই মোৰ বিৰুদ্ধে কৰিছে, কাৰণ তেওঁৰ বিকল্প আৰু কোনো ৰাস্তা নাই। কাৰণ তেওঁ নিউজ কৰাৰ দিনা ৰাতিয়ে তেওঁৰ ঘৰত আমাৰ এজন বেলেগ দলৰ এটা লিডাৰ তেওঁৰ ঘৰত আহে। তেওঁ এটা প্ৰাইমাৰী প্ৰেচিডেণ্ট হৈ ৰমজান মাহত বেলেগ এটা দলৰ তেওঁ ইফতাৰ পাৰ্টি কৰায়। তেওঁ বেলেগ আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট হৈ তেওঁৰ ঘৰত বেলেগ দলৰ এজন মানে দলীয় নেতা এটা আমাৰ অতিং হাজং বুলি কয় তেওঁৰ ঘৰত আহি বহে। তো আমি কি বুজি পাম? তেওঁৰ বিজেপিৰ লগত মিত্ৰলি আছে বুলি কয়। আছে, তেওঁৰ গোপনে চব আছে। তেওঁ সুধিলে তেওঁ কয় যে মোৰ এটা বন্ধুত্ব আছে, মই যেতিয়া দল কৰি সংগঠন কৰিছিলোঁ সংগঠন লাইনৰ বন্ধু বুলি কয়। কিন্তু আমি ইমান দূৰ ভিতৰত নাযাওঁ। যেহেতু দলৰ মাজত থাকি দলক সমালোচনা কৰে, আপোনালোকৰ দলীয়ভাৱে কি ধৰণৰ ব্যৱস্থা ল'ব? মই মোৰ হাইকমাণ্ডত মোৰ জিলা আৰু ব্লক আৰু চেণ্ট্ৰেল কমিটিক মই আহ্বান জনাইছোঁ। নিশ্চয় তেওঁৰ ভিডিঅ' যিখিনি ভাইৰেল হৈছে, তেওঁ যিখিনি নিউজ কৰিছে, তেওঁ এইটো কৰিব পাৰে না নোৱাৰে, সাধাৰণ ৰাইজ যিখিনি আছে, যিখিনি একদম আমাৰ ভোটাৰ, তেওঁলোকে তাক বা দি আছে, মানে চি দি আছে। সেইকাৰণে মই কৈছোঁ যে তেওঁক আজি মই নিউজ নকৰিলোঁ হয়, মই বাধ্য হৈছোঁ। কাৰণ মই তেওঁ বহিষ্কাৰ কৰিব কোন? তেওঁ এটা প্ৰাইমাৰী প্ৰেচিডেণ্টহে, তেওঁৰ ওপৰত আমাৰ বহুত হাইকমাণ্ড আছে। কি আপুনি চেণ্ট্ৰেল কমিটিক কি জনাব? মই চেণ্ট্ৰেল কমিটিক এইটোৱে জনাওঁ যে তেওঁৰ নিজ ষ্টাইলৰ দল কৰা আমাৰ ৰাইজে মানি লোৱা নাই। তেওঁ ডেইলি এনেকৈ কিছুমান মানুহক মাতি উচতনি ধৰণৰ এনেকুৱা কৰিব, এইটো আমাৰ দলে মানি লোৱা নাই। তো তেওঁৰ কাৰণে যাতে আমাৰ দলে হাইকমাণ্ডে এটা বিহিত ব্যৱস্থা কৰে। মই জহৰুল হক, মই একেমাৰীত থাকোঁ। বিল্লাল দাদাগিৰি কৰি মোৰ 1.5 বিঘা বাহৰ 3 লাখ টকাত বেছি এই পইচাখিনি লৈছে। সেই এইটোৰ বিচাৰ মোক লাগে। ইয়াৰ বাবাৰ নাম হ'ল জহৰত আলী, আর ইয়ার লড়াটো বিল্লুর হোসেন, বছর হলে আর কি। থানাতে দিছিলো, আমার গাঁৱতো দিছিলো, কিন্তু ই মানে দাদাগিৰি কৰি মানে এনেকুৱা কৰি ফুৰে কাৰণে মানুহে একো কৰি দিব পৰা নাই। সেইকাৰণে আজি আমি নিউজ মাতিছো। আমাৰ আপত্তি এইটো কিবা বিচাৰ লাগে, উচিত বিচাৰ কৰি দিব। 30-40 জন মানুহ মাতি দাদাগিৰিত বাঁহখিনি কাটি ট্ৰেক্টৰত গৈ লৈ যাই বিক্ৰী কৰিল। আমি গাঁৱৰ মানুহক 2-4 জনক কৈলো যে এইটো তাক কৈয়া যে বস্তুটো মীমাংসা কৰি দিয়ক। এই কথাটো ই মানা নাই। ইয়াৰ দাদাগিৰিত বাটো বিক্ৰী কৰিল। মই পিছত কলো যে বোলে পইচাখিনি মোক দি, এবার রাস্তা ঘাটে বাজারত গেলে এই অবদস্থ করে আর কি। বিভিন্ন মানুহৰ চাকৰি দিবার কাৰণে বোলে কৈছে বোলে আমি চাকৰি দিম, মোক পইচা এই চাকৰি দেওয়ার কথা কৈ পইচা লৈছে। বহুত মানুহৰ ঠাই পইচা লৈছে আর কি। বিজনেস করে 2 নম্বর এই ব্যবসাটো এইটো করে। নমস্কাৰ। কথা হল মানে কি, বিল্লালে আমাৰ যিটো বাঘ বিক্ৰী কৰিছে, এইটো বিক্ৰী কৰি দাদাগিৰি কৰি তো বিক্ৰী কৰিল। আমি কেইদিনমান আগতে তাৰ ঘৰতো গেছিলো, সেইখন বিক্ৰী কৰিছে। তো বিক্ৰী কৰাৰ পিছত তাৰপিছত আমি গাঁৱৰ মানুহক মাতি কিনি তাক মানে এইটো বাঘৰ পইচাৰ খিনি কাৰণে কলো। তো ই কল আজি দিম কালি দিম এনেকুৱা কৰি বজাৰত গেলে জবৰদস্তি কৰে, মানে মানুহক দিয়ে, মানে কিবা কিবি কয় আৰু। ইয়াৰ মানে ইগলা কৰি ফুৰেতো, মানে ইয়াৰ এটা গ্ৰুপ আছে, মানে গ্ৰুপক তেনে মাতব, মানে মই পইচা নিদিম, তহঁতক কাটিম মাৰিম এনেকুৱা কৰি হুমকি দিয়ে। তাৰপিছত এই আৰু বেলেগৰ পৰাও পইচা লয় দে, মই ইয়াম ছাৰৰ লগত মোৰ কি আছে হাত আছে, মুকৰ লগত মোৰ হাত আছে, এনেকুৱা কৰি মানুহৰ পৰা পইচা লৈ কিনি মানে কয় আজি তক এইটো চাকৰি দিম, কালি তক এইটো দিম, এনেকুৱা কৰি কয় তোৰ মাটি খিনি তোৰ নামত কৰি দিম, এনেকুৱা বহুত এনেকুৱা গুণ্ডামি কৰি ফুৰে। ইয়াৰতো কোনো ইনকাম নাই নহয়, এনেকুৱা কৰিয়ে ফুৰে। কথা হ'ল এইখিনিয়ে, মানে ইয়াৰ বহুত কথা ক'ব গেলে বহুত আছে, ইয়াৰ ইমান কথা কৈ লাভ নাই। আমাৰ যিটো কি নাম আপোনাৰ? পূৰ্ণিমা দাস। ঘৰ ক'ত?
খৰিয়াতে ভাংনামাৰিতে হয়। ভাগনামাৰি আপুনি অৰুণোদয় আঁচনি পাইছে? আপোনালোকৰ VCDC চেয়াৰমেনৰ নামত এটা অভিযোগ আহিছে যে অৰুণোদয় আঁচনিৰ নামত পইচা লোৱা বুলি। নাই পইচা পাতি লোৱা নাই একো পইচা পাতি লোৱা নাই। লোৱা নাই। দাদাই মানে টাইমে টাইমে আমাক মাতি দিয়ে, আমি আহিছোঁ, কাগজ পাতি জমা লৈছে আৰু হৈছে আৰু এনেকৈ পইচা পাতি লোৱা নাই। লোৱা নাই। এনে ঘর পাইছেন সরকারি? হ্যাঁ চেয়ারম্যানে কোনো পয়সা নিয়েছে আপনার থেকে? পয়সা চাইছে? না আচ্ছা নাই। আপনার বাড়ি কোন জায়গায়? আপনাগুড়ি বাগনামারি VCDC। মিত্রা দাস ঘর কোনখিনিত আপনার? ভাংনামাৰিৰ বাসিন্দা হয়। আপনার VCDCৰ সভাপতির নাম চেয়ারম্যানের নামত এটা অভিযোগ আহিছে যে অৰুণোদয় বা সরকারি ঘরের নামত পয়সা সংগ্রহ করে। আপনালোকে অৰুণোদয় পাইছোঁ পাইছোঁ কোনো পয়সা পাতি লৈছে নেকি? নাই নাই লোৱা হোৱা নাই, পইচা লোৱা নাই। পয়সা পাতি লোৱা নাই। লোৱা নাই পইচা দিয়া হোৱা নাই। আপোনালোকৰ চেয়াৰমেনজন কেনেকুৱা কি ক'ব? চেয়াৰমেন এখন বৰ্তমান ভালে, এই 3 বছৰ হ'ল নেকি, বৰ্তমান ভালে পাইছোঁ। ভালে কাম কাজ কেনেকুৱা? ভালে পাইছোঁ, আমি একো অসুবিধা পোৱা নাই। প্ৰাইমাৰী প্ৰেচিডেণ্টে অভিযোগ কৰি আছে যে বিভিন্ন ক্ষেত্ৰত পইচা ধন সংগ্ৰহ কৰা বুলি। আপোনালোকে কি যেনিবা ক'ব? মই শুনাত ভুৱা বুলি ভাবিছোঁ। আপুনি যে অৰুণোদয় পাইছে, অৰুণোদয়ৰ নামত আপোনাৰ পৰা পইচা নাই নাই লোৱা হোৱা নাই, পইচা লোৱা হোৱা নাই, দিয়া হোৱা নাই, পইচা দিয়া নাই, মিছা পইচা দিয়া নাই।